নমস্কাৰ বন্ধুসকল, আজি বহুদিনৰ বিৰতিৰ পাছত আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মানে কি বহাগী উৎসৱ, বিহু বুলি ক'লে বহাগী উৎসৱৰ কথা আহে মনলৈ। আৰু এই বহাগী উৎসৱ আমি প্ৰতি বছৰে পাতোঁ। এই বছৰো আমাৰ ব্যতিক্ৰম নহয়। এইবাৰ 21তম বহাগী আঞ্চলিক বহাগী উৎসৱখন আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইতিমধ্যে আমি অহা শনিবাৰে অহা শনিবাৰ 4 জেঠ ইংৰাজী 18 মে' তাৰিখে আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু এয়া দেখিছে, মই আছোঁ বৰ্তমান আমাৰ বিহু ফিল্ডত। এয়া দেখাইছোঁ এইখন ফিল্ড দেখাইছোঁ। এয়া আমাৰ বিহু ফিল্ড, বিহু হ'ব ইয়াতে, আমাৰ বিহু অনুষ্ঠান হ'ব। যথেষ্ট আকৰ্ষণীয় অনুষ্ঠান থাকে, যথেষ্ট সুন্দৰ সুন্দৰ অনুষ্ঠান থাকে। আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় শিল্পী গায়িকা কুকিলকণ্ঠী গায়িকা গীতালি দেৱী কাকতি, লগতে থাকিব টানা দেৱৰাজ, আৰু লগত আছে আপোনাৰ প্ৰাঞ্জল কাশ্যপ, আৰু লগতে আধুনিকৰ উপৰিও বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এয়া মই দেখাইছোঁ, এয়া সামগ্ৰী পৰিৱেশ দেখাইছোঁ। আমাৰ গোটেই গাঁৱৰ ডেকা ল'ৰাবিলাক লগ হৈ যে কোনো ধৰণৰ মানে বেলেগ মানুহ কাম কৰা বা হাজিৰা কৰা মানুহ নলগাই ডাইৰেক্টলি তেওঁলোকে নিজে কামত লাগি গৈছে। দেখাইছোঁ কিদৰে দেখিছে, বিৰাট জংঘল আছিলে, জংঘলবিলাক কাটি ধুনীয়াকৈ চাফ চিকুণ কৰিছে, বিহুৰ কাৰণে প্ৰস্তুতি চলাই আছে। এটা সুন্দৰ পৰিৱেশ, সুন্দৰ নান্দনিক পৰিৱেশ এয়া দেখাইছোঁ সুন্দৰ। এয়া দেখিছে আমাৰ গাঁৱৰ ল'ৰাবিলাকৰ ইমান উৎসাহ বিহু বুলি ক'লে। হাতে এয়া দা কাচি লৈ এয়া লাগি গৈছে কামত। এয়া দেখি গৈছে বিহু বুলি একেবাৰে আহি ওচৰ পালে। মই চম্পকৰ ওচৰলৈ আহিছোঁ। ভাইটি চম্পক, আচ্ছা বিহু আহি পালে নহয় জানো? বিহু বুলি কেনেকুৱা অনুভৱ, কেনেকুৱা বুলি বিশেষ ক'ব লগা একো নাই, কিন্তু বহুত মানে ভাল লাগি আছে। আচ্ছা। আৰু বিহু মানে আগ্ৰহী হৈ আছে চলিবিলাক। আমাৰ গাঁৱৰ চলি মানে গোটেইকেইটা লগ লাগি আহি অলপমান চাফা চুফা মানে আৰম্ভ কৰিছে আজি। সুন্দৰ দিনজোৰা কাৰ্যসূচী একেবাৰে নহয় জানো? আচ্ছা সুন্দৰ। এয়া দেখাইছোঁ, এয়া যদি মই অলপ দেখাইছোঁ, কৰ্মতে ব্যস্ত আছে, লগতে অলপ হেৰি ব্যৱস্থা কৰা গৈছে। এয়া দেখিছোঁ বিহু। আচ্ছা, বহাগী উৎসৱ বুলি ক'লে মনলৈ আমাৰ কথা লগ এই অঞ্চলত আমি যদি ভাবোঁ শ্ৰেষ্ঠ বা বিখ্যাত বিহু বুলি ক'লে আমাৰ বিহুখনৰ কথাই মনলৈ আহে, সকলোৱে অনুভৱ কৰে। আজি বিহু বুলি কেনে অনুভৱ, কি অনুভৱ? ভালেই। আৰু আমাৰ অহা 4 জেঠত বিহু, তো সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ বিহু চাবলৈ আহিবলৈ। আৰু সেই মৰ্মে আমি আজি চাফা অভিযান কৰি আছোঁ। সুন্দৰ। তাৰপিছতে আমাৰ ইয়াৰ পিছত প্ৰীতি ভোজন এটা আছে। তো চাফা অভিযান হোৱাৰ পিছত আমি প্ৰীতি ভোজন ক্ৰমান্বয় কৰিম। আৰু বাকী আমি প্ৰস্তুতি চলাই আছোঁ। আৰু অহা 4 জেঠত সকলোৱে আহিব বুলি আশা ৰাখিলোঁ। এনেই গায়কক মতা গৈছে, কি প্ৰগ্ৰেম? গীতালি দেৱী আমাৰ প্ৰথমতে ৰাতিপুৱাটো আপোনাৰ পতাকা উত্তোলন আছে। সেই মৰ্মে খেল ধেমালি আছে, কুইজ প্ৰতিযোগিতা আছে, ভেকচন প্ৰতিযোগিতা আছে, চিত্ৰাংকন আছে। তাৰপিছত বিহুৱা দলৰ দ্বাৰা আধুনিক নৃত্য প্ৰতিযোগিতা আছে। আচ্ছা, নৃত্য প্ৰতিযোগিতা কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব, কিমান সময়ৰ পৰা? মেবি 9 বজালৈকে চলিব চাগে, কিন্তু 4:30 মানৰ পৰা আৰম্ভ হ'ব। সুন্দৰ। এয়া দেখাইছোঁ, এয়া দেখিছে সুন্দৰ পৰিৱেশ। এয়া দেখিছোঁ, লগতে 1 মিনিট মই যদি দেখাব পাৰোঁ। এয়া দেখিছে এটা প্ৰীতি ভোজৰো আয়োজন কৰিছে। এয়া দেখিছে, এয়া দেখাইছোঁ, এয়া সুন্দৰ। এয়া প্ৰীতি ভোজৰ দিছে এটা ফূৰ্তি, আৰু এটা বিহু বুলি ক'লে একেবাৰে কি ক'ম আৰু। এয়া দেখিছে, এয়া ব্ৰইলাৰ মাংস আনিছে। এয়া দেখিছে ব্ৰইলাৰ মাংস। সুন্দৰ এটা পৰিৱেশ, আৰু মানে কি এটা আৰম্ভণি। ডেকা ল'ৰা দেখাইছে কি সুন্দৰভাৱে কষ্ট কৰি আছে, দেখাইছে সুন্দৰকৈ। ইয়াৰ পৰি আছে আমাৰ উদ্যোক্তা সমিতিৰ কেইজনমান বিষয়ববীয়া আছে। আমি তেওঁলোকৰ প্ৰথমে মনলৈ আহিছোঁ। আচ্ছা, বিহু আহি পালে, কি ক'ব? ভালে লাগিছে। আচ্ছা, বিহু কোনদিনাখন কি আছে? বিহুত আমাৰ বহু প্ৰগ্ৰেম আছে। দেখাইছোঁ সামগ্ৰীৰ পৰিৱেশ দেখাইছোঁ। এয়া উদ্যোক্তা সমিতিৰ সভাপতি আছে পংকজ দাস। আচ্ছা, কি বিহু বুলি ক'লে মনলৈ আহে বেলেগ বস্তু, কেনে লাগে? ভাল লাগে হয় জানো? দেখাইছোঁ। আৰু লগতে এয়া যি প্ৰীতি ভোজৰ আয়োজন কৰিছে, এয়া প্ৰীতি ভোজৰ